হাতত এটা ষ্টকত এতিয়া অন ৰেডি কণ্ডিশ্যনত এটা লকাৰ আছে লকাৰৰ মডেল স্মাৰ্ট লকাৰ যিটো আমি নাম্বাৰিং বা কোডিং কৰি পিনি আমি লক কৰিব পাৰোঁ এইটো বিষয়ে আমি বুজাই দিব অয়ন কাশ্যপ কোৱা ইয়াত কিপেড এখন আছে যোনখন এটা নিৰ্দিষ্ট পাছৱৰ্ড দিয়া আছে সেই পাছৱৰ্ডটো দিয়াৰ লগে লগে লকটো খোল খায় আৰু পাছৱৰ্ড হেছ বা ষ্টাৰ টিপাৰ লগে লগে লকটো বন্ধ হৈ যায় এতিয়া যদি ষ্টাৰ টিপোঁ এইটো লকটো অন হৈ গৈছে মানে ইয়াৰ ভিতৰত থাকিলে বন্ধ হৈ যাব দৰজাখন আৰু যদি ট্ৰিপল এ টিপোঁ তেতিয়া এইটো বন্ধ হৈ যায় ইয়াত আমি এটা আৰ্ডিনো চিপ লগাইছোঁ যোনটোৰ জৰিয়তে ই গোটেই চাৰ্ভো মটৰ ইয়াত থকা কিপেডখন এই সকলোৱে কাম কৰে আৰু ইয়াক পাৱাৰ দিব লাগে ইয়াত পাৱাৰ দিব লাগিব পাৱাৰ ইনপুট আৰু যোনসমূহ এনেকুৱা লকাৰ বেংক বা অন্য জেগাত থাকে সেইসমূহ হেক কৰিব পাৰি কিন্তু এই লকাৰটো কোনো পধ্যে হেক কৰিব নোৱাৰি কাৰণ ইয়াত অকল পাৱাৰ দিব পৰা চ'ৰ্চটোহে আছে বাকী ইয়াৰ লগত কানেকশ্যন কৰিবলৈ ব্লুটুথ বা ইণ্টাৰনেট আমি কোনো ধৰণে কানেক্ট কৰিব নোৱাৰোঁ ইয়াক চ' ওৱান ৱে মটৰ আমি ওৱান ৱে চলিউশ্যন হয় এইটো আকৌ এবাৰ দেখাই দিয়াচোন তুমি ভালদৰে কি লগাই থোৱা আছে এবাৰ ভালদৰে দেখাই দিয়া ইয়াত আছে চাৰ্ভো মটৰ এটা চাৰ্ভো মটৰ এটা হুক লগোৱা আছে ইয়াত এখন কিপেড লগোৱা আছে জাম্পাৰ ইউজ কৰা হৈছে জাম্পাৰ ৱায়াৰ ইউজ কৰা হৈছে এখন আৰ্ডিনো ইউনো মডিউল ইউজ কৰা হৈছে সিমানে লগাই থোৱা আছে হয়তো বাকী কোডিংখিনি নিজে কৰা হৈছে এইটো দেখুৱাচোন এবাৰ দেখুওৱা আকৌ এবাৰ ফাংচনেলকৈ ষ্টাৰ টিপুলেট খোল খাইছে এয়া এবাৰ এনেকৈ ৰাখি পিনে দেখুওৱা ষ্টাৰ দিয়া নহয় ইয়াত ৰাখা তুমি টিপা আকৌ এবাৰ খোলা ভেৰি গুড